20+25 মান পাব ZXi 20 মডেল 285 ডাষ্টাৰ পেট্ৰল নেক্সট ভাৰ্না পেট্ৰল নিউ মডেল হেৰিয়াৰ 5 মাহ পুৰণা 17,000 কিলোমিটাৰ চলিছে এখন 18ত 3.2 পেনাৰামিক চানৰুফ আছে কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে এইখনো মই ৰাখিছোঁ আপোনাৰ 385 বলেৰো SLX মডেল 385 ৰাখিছোঁ ফাৰ্ষ্ট অনাৰ গাড়ী ওৱান হান ইউজ বহুত ধুনীয়া ঘৰুৱা ইউজৰ কাৰণে গাড়ীখন চলাইছিলে 335 দিম 19ৰ লাষ্টৰ মানে নতুন গাড়ী আৰু নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বহুত দিন মূৰত আহিছোঁ মই নগাঁৱত আৰু নগাঁৱত আপোনালোকে গম পায় এটা ভাল ষ্টক থকা ডিলাৰ জেনুইন টাইপত যদি আপোনালোকে SUV হেডছবেক ছেডান যদি আপোনালোকে গাড়ী ল'ম বুলি ভাবিছে তেন্তে বহুতে কমেণ্ট কৰে যে নগাঁও বৰঘাটৰ বাইপাছত অনুৰাগ ধাবাৰ লগত থকা মা মটৰ্ছৰ ষ্টক আপডেটৰ কাৰণে তো সেয়াই তাৰ উপলক্ষে আজি মা মটৰ্ছৰ ষ্টক আপডেট লৈ আহিছোঁ আপোনালোকে দেখা পাইছে কিমানবোৰ গাড়ী আছে আপোনালোকক সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম তে আপোনালোকে অলপো ভিডিঅ' স্কিপ নকৰিব এটা এটাকৈ আপোনালোকে চাই যাব যদি কিবা গাড়ী পচন্দ হয় আপোনালোকে স্ক্ৰীনৰ নাম্বাৰ আহি আছে আপোনালোকে কণ্টেক্ট কৰি ল'ব আৰু আপোনাৰ সপোনৰ গাড়ীখন টেষ্ট ড্ৰাইভ বা ভেৰিফাই কৰি ল'ব পাৰে বা আপোনাৰ যদি গাড়ী পচন্দ হয় আপোনালোকে বুকিং কৰি ল'ব পাৰে তে আমাৰ লগত আছে এই ডিলাৰৰ স্বত্বাধিকাৰী এইবাৰ দাদা মুস্ফিক দা আছে নমস্কাৰ ভালে আছে আছোঁ পোনপ্ৰথমে গাড়ী ষ্টক আপডেট হৈ গৈছে হয় আপডেট হৈছে অ'কে আৰু গাড়ী ৰেডি কৰিবলৈ দিয়া আছে ৰেডি হোৱা নাই গোটেইখিনি ৰেডি কৰিব কি গাড়ী দিয়া আছে ইন'ভা ক্ৰিষ্টা আছে XUV 300 আছে XUV 500 আছে নিউ মডেল ব্ৰেজা আছে আপোনাক কণ্টেক্ট কৰিলে আপুনি হেৰি কৰি দিব পাৰিব পাৰিম অ'কে তে ইমান গাড়ী আছে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় হৈ যায় ন ৰিফাইনেন্স কৰিলে কেইদিনত গাড়ী পাই যায় 4-5 দিনত পাই যাব তে বেছি দেৰি নকৰোঁ কিবা স্পেচিয়েল ৰাখিছে স্পেচিয়েল অফাৰ আছে কি আছে কওক আছে পাৰ গাড়ীত 20,000কৈ অফাৰ আছে 20,000 পাৰ গাড়ীত 20,000কৈ অফাৰ আছে তে আমি বেছি দেৰি নকৰোঁ গাড়ী আৰম্ভ কৰোঁ প্ৰস্তুতে আমাক এই গাড়ীখন ক'ব এইখন ছুইফ্ট ডিজায়াৰ ZDI 18ৰ গাড়ী হয় ডিজেল মানে কি হয় বহুতে ডিজেল বিচাৰে আৰু নিউ মডেল গাড়ী হয় ছেকেণ্ড টপ মডেল ডিজেলত মাইলেজো ভাল পাব 20+25 মান পাব 25 এনে ইয়াৰ প্ৰাইচ আছিলে 580 কিন্তু ডিছকাউণ্ট 20,000 আছেতো 560 আহি যাব 560 হয় ওকে নেক্সট এখন ক'ব নেক্সট ছুইফ্ট DXi 2018 লাষ্টৰ হয় 18 লাষ্টৰ গাড়ী অৰিজিনেল পেইণ্টত আছে টাচ আপ ক'ৰবাত আছে বাম্পাৰ চাম্পাৰে কিন্তু গাড়ী বহুত ফুল গেটআপত আছে আৰু এইখনৰ প্ৰাইচ আছিলে 550 ডিছকাউণ্ট কৰি 530 আহি যাব এলেণ্টাখন 2012 লাষ্টৰ গাড়ী ডিজেলৰ হয় ফুল মডিফাই গাড়ী হয় 675 দাম আছিলে 650 মানত আহিব নেক্সট আৰ্টিকা আপোনাৰ এইখন ZXi 20ৰ মডেল ছেকেণ্ড টপ ZXi প্লাছ নহয় ZXi হয় 20ৰ গাড়ী কণ্ডিশ্যন মোটামুটি ঠিকেই আছে টায়াৰ চায়াৰ ভালেই আছে এইখনৰ প্ৰাইচ 870 আছিলে 850 আহি যাব নেক্সট ৱাগেনাৰ 2014ৰ BXi 2014ৰ BXi আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ মই 285 ডিছকাউণ্ট কৰি 265ত আহি যাব 265 হয় গাড়ীটো একো প্ৰব্লেম নাই বহুত ধুনীয়া কণ্ডিশ্যনত তেল ভৰাব লাগে চলাব লাগে টাউকা হৈ আছে নেক্সট ইকো স্পৰ্ট 13ৰ লাষ্টৰ গাড়ী হয় এইখন টপ মডেল এইখন ডিজেল এইখনৰ প্ৰাইচ ৰাখিছোঁ আপোনাৰ 435 হয় নেক্সট পইচা আমি ডাষ্টাৰ পেট্ৰল 2014ৰ লাষ্টৰ গাড়ী হয় এইখনৰ দাম আছিলে 450 কিন্তু ডিছকাউণ্ট কৰি এইখন 430 আহিব হয় টাটা পাঞ্চ এইখন আপোনাৰ নতুন গাড়ী আপোনাৰ 16,000 কিলোমিটাৰ চলিছেহে 16,000 কিলোমিটাৰ চলিছে জাষ্ট গাড়ী আহি সোমাইছে গোটেইকেইটা টায়াৰ নতুন স্পেয়াৰ টায়াৰ আনটাচ পেট্ৰল এইখনৰ দাম মোৰ 6.5 লাখ টকা ৰাখিছিলোঁ ডিছকাউণ্ট কৰি 580 আহি যাব নেক্সট ভাৰ্না পেট্ৰল ছেকেণ্ড টপ মডেল 2018ৰ নিউ মডেল এইখনৰ দাম আছিলে 675 ডিছকাউণ্ট কৰি 650 আহি যাব হয় টাটা হেৰিয়াৰ
5 মাহ পুৰণা 17,000 কিলোমিটাৰ চলিছে সব ওকে আছে ন একদম অ'কে হৈ আছে পুৰা 17,000 17,000 চলিছে আৰু গাড়ী নতুন গাড়ী আৰু ওকে কোনোবা নিউ মডেল লেটেষ্ট মডেল ল'বৰ কাৰণে ল'ব পাৰিব কিমান এইখনৰ দাম আপোনাৰ নতুনতে প্ৰায় 29 মে হৈ গ'ল 29 লাখ টকা হ'ল আৰু এইখনৰ দাম মই ৰাখিছোঁ আপোনাৰ 22 লাখ টকা 22 লাখ 22 লাখ ৰাখিছোঁ আহিলে ডিছকাউণ্ট কৰাই দিম আৰু ডিছকাউণ্ট কৰি দিম হৈ যাব ন নেক্সট পাইছে আমি এন্ড্ৰভাৰ ফ'ৰ এণ্ডোভাৰ ব্লেক এইখন 18ৰ 3.2 পেনাৰামিক ছানৰুফ আছে ওকে গোটেইখিনি আছে 4x4 অট'মেটিক ওকে এইখনৰ প্ৰাইচ ৰাখিছিলোঁ মই 2250 2230 আহি যাব 22 লাখ 30,000 হয় ওকে নেক্সট পাইছে আমি সাফাৰি ষ্টৰ্ম চাফাৰী ষ্টৰ্ম 2016 চনৰ 16 চনৰ গাড়ীখন আহিছে আজি এইখনৰ টায়াৰকেইটা লগাব লগা আছে বাকী গাড়ী ঠিকে আছে মোটামুটি ঠিকে আছে ন এইটো কিমান আহিব বুলি ক'লে এইখন আপোনাৰ আহি যাব 475 21 আৰু এখন আছে এইখনো 2014ৰ হয় টপ মডেল কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে এইখনো মই ৰাখিছোঁ আপোনাৰ 385 385 3,85,000 হয় হয় ওকে নেক্সট পাইছে আমি BMW ক'ব BMW আপোনাৰ 2014ৰ হয় 72,000 চলিছে আৰু কণ্ডিশ্যন ভাল টায়াৰ চায়াৰ নতুন আছে আৰু এইখন ৰানিং মই নিজে চলাই থকা গাড়ী হয় মোৰ নিজৰে গাড়ী চলাই থকা বুলি মোৰ নিজৰ গাড়ী মোৰ মোটামুটি এবছৰৰ পৰা মই চলাই আছোঁ ওকে কিমান এইখনৰ দাম এতিয়া 1450 ৰাখিছিলোঁ ডিছকাউণ্ট কৰি মই 1350 দি দিম 1350 হয় হয় নেক্সট পাইছে আমি বলেৰো SLX মডেল 2014ৰ লাষ্টৰ গাড়ী ওকে বহুতে কণ্ডিশ্যন ধুনীয়া হৈ আছে নতুন কণ্ডিশ্যন হৈ আছে টায়াৰ চায়াৰ নতুন আছে ভিতৰ ইণ্টেৰিয়ৰ ছিট কভাৰ গোটেইখিনি নতুন লাগি আছে কালাৰ চালাৰ বহুত ধুনীয়া হৈ আছে এইখনৰ দাম মানে এনেকুৱা মডেলটোহে পুৰণা মডেল 2014 চনৰ কোনোবা চলাই মানে 18-20ৰ গাড়ী চলাই থকা নিচিনা ফিলিংছটো আহিব তাৰ ওকে কিমান আহিব এইখনৰ 475 এইখন ইন'ভা অল্ড মডেল হয় নিউ মডেল বনাই থোৱা আছে এইখনৰ দাম মই 385 ৰাখিছোঁ আহিলে মই ডিছকাউণ্ট কৰি দিম কিন্তু কণ্ডিশ্যন বহুত ভাল কাৰোবাক বোলে 7 ছিটাৰ গাড়ী লাগে কম দামত ধুনীয়াকৈ চলাব পাৰিব ওকে নেক্সট কি এখন নেক্সট এছক্ৰছ আলফা মডেল হয় 2017ৰ ডিজেলত বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে এইখনৰ 485 ৰাখিছিলোঁ ডিছকাউণ্ট কৰি 470 আহিব নেক্সট পাইছে আমি আৰ্টিকা ডিজেল হয় 13ৰ লাষ্টৰ গাড়ী হয় বহুত ধুনীয়া মানে ফাৰ্ষ্ট অনাৰ গাড়ী ওৱান হাণ্ড ইউজ বহুত ধুনীয়া ঘৰুৱা ইউজৰ কাৰণে গাড়ীখন চলাইছিলে বহুত ধুনীয়া কণ্ডিশ্যনত আছে আৰু এইখনৰ প্ৰাইচ ৰাখিছিলোঁ 470 কিন্তু ডিছকাউণ্ট কৰি মোক 430 দিব পাৰিম 430 হয় নেক্সট পাইছে আমি ইনোভা নেক্সট ইন'ভা এইটো মডেলে হয় এইটো বনোৱা চনোৱা নহয় এইটো কোম্পানীৰ এইটো মডেল ভি মডেলটো একদম টপ মডেলটো 2014ৰ হয় এখন 675 দাম আছিলে ডিছকাউণ্ট কৰি মই 650 দিম 650 বহুত ধুনীয়া কণ্ডিশ্যনত আছে এতিয়া আপুনি বাকীখিনি দেখাব পৰা নাই কিন্তু কণ্ডিশ্যন বহুত ধুনীয়া আছে নেক্সট পাইছো গ্ৰেনাইট গ্ৰেণ্ড আইটেন আপোনাৰ 2015ৰ হয় পেট্ৰল এইখন আপোনাৰ মেগনা মডেল এইখনৰ প্ৰাইচ ৰাখিছিলোঁ আপোনাৰ 385 কিন্তু ডিছকাউণ্ট কৰি মই এইখন 335 দিম ওকে নেক্সট এখন এইখন মাৰ্চিডিজ 2009 মডেল পেট্ৰল এইখন মোৰ বহুত কমতে দি দিম কিমান 750 দি দিম 750 হয় ওকে ভাৰ্না পেট্ৰল 2014 মডেল প্ৰায় আজিকালি মই পেট্ৰলতে ৰাখোঁ ডিজেলত নহয় পেট্ৰলৰ হয় 2014 মডেল কণ্ডিশ্যন বহুত ধুনীয়া আৰু পেট্ৰল গাড়ী তেনেকুৱা বেয়া নহয় একো কোনোবা এনি টাইম ৰাফ ইউজ কৰাৰ কাৰণে ল'ব পাৰে এইখন দাম ৰাখিছিলোঁ মই আপোনাৰ 430 ডিছকাউণ্ট কৰি মই 410 দি দিম ওকে নেক্সট এল্টোখন ক'ব এল্টোখন 2019ৰ লাষ্টৰ গাড়ী হয় 19ৰ লাষ্টৰ মানে নতুন গাড়ী আৰু চাই লওক ইণ্টেৰিয়ৰ দেখাই দিয়ক এইখন 385 BXI হয় ওকে নেক্সট এখন ক'ব নেক্সট ছুইফ্ট এইখন আপোনাৰ BXI 15ৰ লাষ্টৰ গাড়ী এইখন কণ্ডিশ্যন মোটামুটি ভালেই ছিট কভাৰৰ পৰা লৈ পেলাই বডি কালাৰ চালাৰৰ পৰা লৈ পেলাই অৰিজিনেলতে আছে ধুনীয়া হৈ আছে এইখন আহি যাব মই আপোনাৰ লাষ্ট 410 ৰাখিছিলোঁ 390 আহি যাব নেক্সট পাইছোঁ আমি ক্ৰেটা 1.4 SX এইখন আপোনাৰ SX 1.4 ছেকেণ্ড টপ মডেল এইখন গাড়ী আহি সোমাইছেহে খোজকাজ কিবা কিবি কাম পেইনৰ কাম আছে বেলেগ কাম একো নাই ৰঙৰ কাম বডিত নাই বাম্পাৰ চাম্বাৰ অলপ ৰঙৰ কাম আছে কৰোৱা নাই মই কৰাই দিম এইখনৰ দাম ৰাখিছিলোঁ মই 6.5 লাখ টকা কিন্তু ডিছকাউণ্ট কৰি 6,20,000 টকাত আহি যাব 6,20,000 হয় হয় ওকে ক'ব পেট্ৰল ডিজেল এইখন ডিজেল ওকে
ব্ৰেজাৰ এখন ডিজেল আৰু এইটো মডেলতে পেট্ৰলতো আছে ZXi প্লাছ এখন আপোনাৰ ZDI হয় ছেকেণ্ড টপ মডেল ডিজেলত এইখনৰ দাম আছিলে আপোনাৰ 6.5 লাখ টকা ডিছকাউণ্ট কৰি 580 আহিব গ্ৰেণ্ড আইটেন 18ৰ নিউ লুকছটো হয় এইখনৰ 450 আছিলে দাম ডিছকাউণ্ট কৰি 430 আহিব হয় স্পৰ্টছ মডেল হয় বেলেনো ডেল্টা মডেল হয়তো এইটো প্ৰজেক্টটো লাইট চাইট গোটেইখিনি আছে বাৰু 19ৰ লাষ্টৰ গাড়ী হয় 580 দাম আছে 560 আহিব ডিছকাউণ্ট কৰি 560 হয় এখন চুইফ্ট ডিজায়াৰ আপোনাৰ 19ৰ হয় পেট্ৰল 19ৰ পেট্ৰল কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে এইখন মই আপোনাৰ 580 ৰাখিছিলোঁ ডিছকাউণ্ট কৰি 560 মানত আহি যাব 16 লাষ্টৰ গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী টায়াৰৰ পৰা লৈ পেলাই বডিৰ পৰা লৈ পেলাই ইণ্টেৰিয়ৰ পৰা পেলাই গোটেইখিনি ধুনীয়া হৈ আছে এইখনৰ দাম আছিলে 470 ডিছকাউণ্ট কৰি 435 আহিব আমেজ মানে কি আপোনাৰ চুইফ্ট ডিজায়াৰ ৰেংকত বনাইছিলে কিন্তু চুইফ্ট ডিজায়াৰতকৈ দামো বেছি তাতকৈ লুকছো ধুনীয়া চলায়ো ভাল পাব আৰু গাড়ীখনৰ আৰাম বহুত আছে আৰু এইখনৰ দাম এনেই 485 ৰাখিছিলোঁ চলায়ো আমেজ ইয়াৰ আগত বগা এখন আছিলে বগাখন গ'ল বাৰু এইখন আহি সোমাইছে কিন্তু অলপ এলো লাগি আছে এক্সট্ৰা আৰু আপোনাৰ এইখনৰ দাম 485 ৰাখিছিলোঁ 485 ৰাখিছিলোঁ ডিছকাউণ্ট কৰি 465 আহি যাব নিউ মডেল লেটেষ্ট মডেল 2019 লাষ্টৰ আৰু বাকী আপোনাৰ যে ডিলাৰত যিকেইটা কাম কৰিব গাড়ীকেইটা হয় 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 আৰু এইটো নিউ আকৌ নিউ ছেকেণ্ড ভিডিঅ'ত সেইখিনি গাড়ী পাই যাব আৰু যদি কল কৰি কল কৰিলে হ'ব দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালে আপোনাৰ স্ক্ৰীণ নাম্বাৰ আছে কণ্টেক্ট কৰি ল'ব আৰু গাড়ী ল'লে মই সদায় কওঁ ইয়াৰ পৰা লওক বা য'ৰ পৰা লওক আপোনাৰ টেষ্ট ড্ৰাইভ ভেৰিফাই 100 বাৰ কৰি ল'ব আৰু ইয়াত ভাল ভাল গাড়ী পাব আহক বহুতে আগত ইয়াৰ পৰা গাড়ী নিছে মৰম পাইছে আৰু ইয়াৰ লাষ্ট ভিডিঅ'টো চাব ইয়াৰ ফিডবেকো আছে এতিয়া যি কৈছে এইটো আস্কিং কৈছে নেগচিয়েবল হৈ যাব আৰু প্লাছ আপোনাৰ কিবা স্পেচিয়েল ডিছকাউণ্ট মানে 20,000 ডিছকাউণ্ট আৰু মোৰ চেনেলৰ থ্ৰুদি আহিলে আৰু কিবা এটা হ'ব পাৰে তো এইখিনিয়ে ক'ব লগা আছিল যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি যদি ভিডিঅ'টো ভালে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজি নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়